টিংৰাই ডুমগাঁৱত মোৰ ককা দেউতা স্থিত এডোখৰ মাটি আমি বহুদিনৰ পৰা মানে কাম কাজ চলাই আহিছিলোঁ। কিন্তু দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয়ে যে কিছুদিনৰ পৰা সেই 4জন মানুহে তাত বেদখল কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু সেই মৰ্মে আমি আদালতত টেঙাখাত চাৰ্কল অফিচত আৰু আমাৰ থানাত মই এখনি এজাহাৰো দাখিল কৰোঁ। আৰু সেইকাৰণে মানে আমাৰ SDC ছাৰে আমাক 17 তাৰিখৰ দিনটো মৌখিকভাৱে তাত গৈ পেলাই মোক গতাই দিয়া কথাটো কৈছিলে। গতিকে মই মোৰ সমূহ গাঁৱৰ কেইজনমান সতীৰ্থক লৈ পেলাই মই তালৈ যাওঁ। তালৈ যাওঁতে তাত পূৰ্বৰে পৰা জোপ লৈ থকা কিছুমান সেই মোৰ দুষ্কৃতিকাৰীসকলে আমাক উপজুপুৰি মানে মৃত্যুৰ বাবে মানে মাৰপিট কৰে আৰু লগতে মৃত্যুৰ ভাবুকি দিয়ে। আৰু লগতে মতা মানুহে মাইকী মানুহক মানে হাত লগাই দিছে। তেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তো সেইখিনি হৈ যোৱাৰ পিছত মই আহি এতিয়া থানাত এখন এজাহাৰ দাখিল কৰোঁ। আৰু এজাহাৰ দিছোঁ মই 4জন ব্যক্তিৰ লগতে, আৰু তেওঁলোকৰ লগত থকাসকলতো নামবোৰ নাজানো মই। সেই 4জন মোৰ পূৰ্বৰে পৰা যিকেইজন মানে মোৰ অভিযুক্ত হিমান্ত হাজৰিকাৰ ওপৰত, আৰু তেওঁৰ লগত থকা বিপুল লাহন, আৰু এজন আছিলে তীখেশ্বৰ দাস, আৰু এজন আছিলে নৰেন্দ্ৰ চুতীয়া। তেওঁলোকে মাৰধৰ কৰিছে। আমি শুনামতে সেইকেইজন হিমান্ত হাজৰিকাৰ নিষ্পুত্ৰ বোলে। 2জনে আহি প্ৰথম তেওঁলোকে হাত লগায়, মহিলাসকলকো তেওঁলোকে মাৰপিট কৰিছে। আৰু তাৰ বাপেকে মাৰি দিয়া ফুটেজো আছে আমাৰ লগত, ভিডিঅ'। পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিব। প্ৰশাসনৰ ওপৰত শুদ্ধ ন্যায়টো আমাক লাগে। মোৰ মাটি মই কাম কৰি আছোঁ, মোৰ তাত কোনো অসুবিধা হ'ব নালাগে। আৰু যিসকল দোষী হয়, দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে। তেওঁলোকক মই ভূমাফিয়া বুলিয়ে অভিহিত কৰিম। কিয়নো তেওঁলোকৰ পূৰ্বৰ কিছুমান কথা আমি শুনিবলৈ পাইছোঁ। তেওঁলোকে বহু ঠাইত তেনেধৰণে বোলে কাম কৰিছে বোলে, মাটি দখল কৰিবলৈ, বেদখল কৰিবলৈ চেষ্টা কৰে বোলে। তেওঁলোকৰ তেনেকুৱা অভিজ্ঞতা আছে আগৰ। সেয়েহে মই আজি মই কবলত পৰিছোঁ আজি।